নমস্কাৰ গাইজ, আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস। আজিৰ দিনটোত আমি বৃক্ষৰোপণ কৰিব লাগে, সকলোৱে জানেই। আৰু আপোনালোকে বাৰু বৃক্ষৰোপণ কৰিলেনে? আৰু যদিও কৰা নাই, কৰিব দিনটোৰ ভিতৰত। আৰু মই এতিয়ালৈকে কৰা নাই বাৰু, পাছবেলালৈ কৰিম। আবেলি গছপুলি ৰুলে ভাল হয়, আমি সকলোৱে জানোৱেই। পুলিটো মানে বাচি থাকে আৰু ভালকৈ সাৰ জাবৰ দি যত্ন কৰিলে মৰা চান্সটো কমকৈ থাকে। আজিৰ দিনটোত আমি প্ৰত্যেকেই গছপুলি এটাকৈ হ'লেও ৰুব লাগে, পৃথিৱীখনৰ কাৰণে, আমাৰ নিজৰ কাৰণে, পৰিৱেশটোৰ কাৰণে। আৰু 5 জুন বুলি যে অকল আমি আজিহে গছপুলি ৰুব লাগে তেনেকুৱা কথাটো নহয়, কিন্তু তথাপিও আৰু এনেইনো আৰু সকলোৱেনো ক'ত সদায় গছপুলি ৰুই থাকে। এনেকৈ আজিৰ দিনটোতে আপোনালোকে প্ৰত্যেকে এটা হ'লেও গছপুলি ৰুব আৰু নিজৰ জন্মদিনৰ দিনাখনিও হ'লেও ৰুবলৈ চেষ্টা কৰিব লাগে, নিজৰ কাৰণে, পৰিৱেশটোৰ কাৰণে। গৰম এতিয়া কেনেকুৱা হয় আৰু গৰমৰ দিনত আজিকালি এনেকুৱা হৈছে যে ডাঙৰ গছ এজোপাও ক'তো নাই ছাঁ ল'বৰ কাৰণে। গতিকে গৰম উঠিলেতো কৈ লাভ নাই যে গছ নাই, বতাহ অকণো নাই ক'তো। গতিকে এনেকৈ আমি গছ চছ ৰুই মেলি পৰিৱেশটো, পৃথিৱীখন, নিজৰ স্বাস্থ্যটো ভালে কুশলে ৰখাত আমি অকণমান হ'লেও চেষ্টা কৰিব লাগে। গতিকে আজি ব'লক আমি সকলোৱে এজোপাকৈ হ'লেও গছ পুলি ৰুওঁ।